আহোম ৰজাদিনীয়া এটা দৌল, এজাক শান্তি চৰাই আৰু জন্তি ভূঞা লাহনৰ প্ৰকৃপ্ৰেমৰ এটা জীয়া কাহিনী। চৌদিশে বানৰ বিভীষিকা, ডিব্ৰুগড়ৰ কলাখোৱা অঞ্চলত বানপীড়িতৰ সমস্যাৰ যেন অন্ত নাই। খাদ্যৰ সংকটত ভুগিছে মানুহৰ লগতেই পাৰজাকীয়েও। এনেহেন সময়তেই পাৰজাকৰ ভোগ গুচাবলৈ হাতত চাউলৰ টোপোলা লৈ ওলাই আহিছে জন্তি ভূঞা লাহন নামৰ মহিলাগৰাকী। জন্তি ভূঞা লাহনে সদায়ে পাৰজাকৰ খবৰ ৰাখে। সেয়েহে এই দৌলটোৰ চৌহদত প্ৰায় ২ শতাধিক পাৰ চৰাইৰ বাবে ডিব্ৰুগড়ৰ লেজাৰ জন্তি ভূঞা লাহন নামৰ মহিলাগৰাকীয়ে নিজৰ কণমানি কন্যাক লগত লৈ প্ৰতিটো সপ্তাহত ৩ দিনকৈ নিজৰ ঘৰৰ চাউল আনি প্ৰায় ৩ কিলোমিটাৰ পথ গাড়ীত গৈ পাৰসমূহক খাদ্যৰ যোগান ধৰেগৈ। এই কাৰ্য কৰি মনত পৰম শান্তি লাভ কৰে মহিলাগৰাকীয়ে। এনে বান বিভীষিকাময় পৰিস্থিতিৰ মাজতো তেওঁ পাহৰা নাই পাৰজাকৰ ভোক নিবাৰণৰ কথাটো। ১৭৪৪ খ্ৰীষ্টাব্দত আহোম ৰজা স্বৰ্গদেউ প্ৰমত্ত সিংহই নিৰ্মাণ কৰি থৈ যোৱা ডিব্ৰুগড়ৰ পশ্চিম ৰাজচক্ৰৰ অন্তৰ্গত কলাখোৱাত আছে এই ৰাইদঙীয়া দৌলটো। চৌদিশে বানৰ বিভীষিকা। এই দৌলটোৰ চৌহদত প্ৰায় ২ শতাধিক পাৰ চৰাই আছে। বৰ্তমান পাৰজাকে খাদ্যৰ সংকটত ভুগিছে। ডিব্ৰুগড়ৰ লেজাইৰ জন্তি ভূঞা লাহন নামৰ মহিলাগৰাকীয়ে নিজৰ কণমানি কন্যাক লগত লৈ প্ৰতি সপ্তাহৰ ৩ দিনকৈ নিজৰ ঘৰৰ চাউল আনি প্ৰায় ৩ কিলোমিটাৰ পথ গাড়ীত গৈ পাৰসমূহক খাদ্যৰ যোগান ধৰেগৈ। এই কাৰ্য কৰি মনত পৰম শান্তি লাভ কৰে মহিলাগৰাকীয়ে। অন্যহাতে চৰকাৰ তথা পুৰাতত্ব বিভাগৰ অৱহেলিত হৈ থকা এই ঐতিহাসিক কীৰ্তিচিহ্ন ৰাইদঙীয়া দৌলটো এক পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰিবলৈ আহ্বান মহিলাগৰাকীৰ। এই ৰাইদঙীয়া দৌলটোৰ চৌহদতে আছে আহোম ৰজা প্ৰমত্ত সিংহই প্ৰতিষ্ঠা কৰি থৈ যোৱা এটা বৃহৎ পুখুৰী। এই পুখুৰীটোলৈ আহে দেওহাঁহকে ধৰি অন্য বহু পৰিভ্ৰমী চৰাই। কিন্তু পুখুৰীটোৰ অৱস্থা বৰ্তমান জৰাজীৰ্ণ। লগতে এই ঐতিহাসিক সমলবিধক সৌন্দৰ্যবৰ্ধন কৰি চৌহদত এখন শিশু উদ্যান নিৰ্মাণ কৰিবলৈ চৰকাৰ তথা পুৰাতত্ব বিভাগলৈ আহ্বান মহিলাগৰাকীৰ। সঁচাকৈয়ে জন্তি ভূঞা লাহনৰ প্ৰকৃপ্ৰেমৰ এই সুন্দৰ নিদৰ্শন শলাগ ল'বলগীয়া। এই কামটো কৰি মোৰ ভাল লাগে। এই কামটো কৰি মোৰ ভাল লাগে। এইবিলাক চৰাইবিলাকক তেওঁলোকে ক'ব নাজানে আৰু তাতকৈ ডাঙৰ কথা আমাৰ এইটো ভিতৰুৱা অঞ্চল। এই ভিতৰুৱা অঞ্চলত আমাৰ গোটেই বানপানী হৈ আছে এতিয়া। তেওঁলোকে খাব পৰা নাই আৰু আপোনালোককো অনুৰোধ জনাম তেওঁলোকক আহি পিনি খাদ্য দিয়ক। আৰু এইটো হ'ল তোমাৰ পৌৰাণিক কীৰ্তিচিহ্ন ৰাইদঙীয়া দৌল। যেনেকুৱা ধৰণে পৰিচালিত হ'ব লাগিছিলে তেনেকুৱা ধৰণে আজি তাৰিখলৈকে সুন্দৰ পৰিচালিত হোৱা নাই পৰিৱেশটো। মই চৰকাৰক এটাই অনুৰোধ জনাম যে এই ৰাইদঙীয়া দৌলটো এটা পৰ্যটকস্থলীলৈ ৰূপান্তৰিত কৰে আৰু আশে পাশে এখন শিশু উদ্যান প্ৰতিষ্ঠান কৰে। যি প্ৰতিষ্ঠানটোৰ কাৰণে যাতে অনুষ্ঠানটোৰ কাৰণে মানুহ অহা যোৱা হয়, তেতিয়া এজন পৰিচালিত মানুহো ইয়াত ভাল পৰিচালিত হ'ব আৰু অজান পক্ষীকেইটাইও খাবলৈ পাব। আৰু লগতে আমাৰ এটা ধুনীয়া এটা পৰিৱেশ আছে। এই গোটেই অঞ্চল আমাৰ এই লেজাই কলাখোৱা অঞ্চলৰ এই ৰাইদঙীয়া দৌলটোত এটা ধুনীয়া পুখুৰী আছে। এই পুখুৰীটো যদি ভালকৈ পৰিষ্কাৰ পৰিচালনা কৰে, ইয়াতো যথেষ্ট শেৱালি হাঁহ আহে আৰু দেওহাঁহো আহে নেকি। মইতো ৰাতিপুৱাই আহোঁ, বিশেষ ইমান হেৰি নহয়। শেৱালি হাঁহ আহে, দেওহাঁহ আহে, এইবিলাকে ইয়াত ধুনীয়াকৈ চৰি যায়। আৰু পৰ্যটক আহিলেও পৰিৱেশটো যদি সুন্দৰ কৰি দিয়ে আহি ভাল পাব। মোৰ এইটো ভাল লাগে, মোৰ ভাল লাগে। তেওঁলোকক মই চাউল দি যিটো মোৰ প্ৰকৃতিক ভাল লাগে আৰু তেওঁলোককো ভাল লাগে। মই চাউল দি যিটো সুখ অনুভৱ কৰোঁ সেইটো মই ক'তো নাপাওঁ। সেইটো কাৰণে মোৰ এইটো কাম কৰি ভাল লাগে।
মোৰ নিজৰ পৰা আনো, মই নিজৰ খেতি কৰোঁ, মোৰ নিজৰ পৰাই আনো, মই এইটো কোনো হেৰি নহয়, মই নিজে খৰচ কৰি আহোঁ, মই নিজৰ পৰা আহোঁ, এইটো মোৰ নিজৰ ব্যক্তিগত কৰ্ম, এইটো কৰি মই ভাল পাওঁ।